নমস্কাৰ বন্ধু বান্ধৱীসকল বহুত ভাল খবৰ গুড নিউজ প্ৰকাশ পালে শিক্ষক নিযুক্তিৰ ভেকেন্সিৰ যি এডভাৰটাইজমেণ্ট LP UP পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰৰ কাৰণে প্ৰায় টোটেল 14,223টা পদ মুকলি হৈছে ভিডিঅ'টো শেষলৈকে চালে সকলোখিনি তথ্য গম পাব আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পৰৱৰ্তী সকলো ধৰণৰ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতে হওক বা পৰৱৰ্তী যি আপডেট থাকিব বা গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰসকলৰ কাৰণে ৰিকুৱাৰমেণ্ট যিটো টেষ্ট পাতিবলগীয়া আছে পৰীক্ষা সেইটো কেতিয়া অনুষ্ঠিত হ'ব আৰু এপ্লাই ডেট যেহেতু ঘোষণা কৰিছে আৰম্ভণি আৰু শেষ গতিকে সকলোখিনি তথ্য আপোনালোকক মই বুজাবলৈ এই চেনেলৰ জৰিয়তে চেষ্টা কৰিম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু পৰৱৰ্তী যি এনাউন্সৰ যি এটা বিতৰ্ক চলি আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব নে নাই পৰৱৰ্তী ভিডিঅ'ত প্ৰকাশ পাব গতিকে সকলো ধৰণৰ ইনফৰমেশ্যন সময়মতে লাভ কৰিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহকচোন আমি ভিডিঅ'টো প্ৰকাশ আৰম্ভ কৰোঁ গতিকে সবিশেষ তথ্য প্ৰকাশ এই চেনেলৰ জৰিয়তে গম পাব এনেকৈ আজিৰ এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছে বিভিন্ন বাতৰি কাকতত আৰু ইতিমধ্যে ৱেবছাইটটো ঘোষণা কৰিছে যে কোনটো ৱেবছাইটত প্ৰকাশ পাইছে এডভাৰটাইজমেণ্ট আৰু আজি শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই প্ৰকাশ কৰিছে তেওঁৰ নিজৰ ফেচবুক একাউণ্ট পেজত যে প্ৰাথমিক শিক্ষা সঞ্চালয়লৈকে নিম্ন প্ৰাথমিক বিদ্যালয়ৰ 3,800 গৰাকী সহকাৰী শিক্ষক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ 1,750 গৰাকী সহকাৰী শিক্ষক বিজ্ঞান শিক্ষক আৰু হিন্দী শিক্ষকৰ নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে ইচ্ছুক প্ৰাৰ্থীসকলে আজিৰ বাতৰি কাকত নাইবা dw.assam.gov.in সবিশেষ জানিবলৈ পাব ইতিমধ্যে LP টিচাৰৰ কাৰণে টোটেল পোষ্ট 3,800 আৰু UPৰ কাৰণে 1,750 তাত য'ত এছিষ্টেণ্ট টিচাৰ হিন্দী টিচাৰো আছে আৰু ছায়েন্স টিচাৰ আছে এনেদৰে মাধ্যমিক শিক্ষা সঞ্চালয়লৈকে বিভিন্ন প্ৰাদেশিকৃত মাধ্যমিক বিদ্যালয়ৰ 1,424 গৰাকী আৰু স্নাতকোত্তৰ শিক্ষকৰ কাৰণে 7,249 গৰাকী স্নাতক শিক্ষক কলা বিজ্ঞান হিন্দী আৰু সংস্কৃত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে গতিকে আপোনালোকে আজি গম পাইছে যে আজিৰ যিসমূহ বাতৰি কাকতত প্ৰকাশ পাইছে সকলো ধৰণৰ বাতৰি কাকতে সবিশেষ তথ্য বা সবিশেষ বিশ্লেষণ কৰি এডভাৰটাইজটো প্ৰকাশ পাইছে এপ্লাই ষ্টাৰ্ট হ'ব 2 জানুৱাৰী 2024 এইটো ৱেবছাইটত আপোনালোকে সকলো ধৰণৰ ইনফৰমেশ্যন পাব dw.assam.gov.in আপোনালোকৰ ৱেবছাইটটো আমি স্ক্ৰীনত প্ৰকাশ কৰিছোঁ আৰু এপ্লাই ষ্টাৰ্ট হ'ব আপোনালোকে সকলোৱে জানে যে 2 জানুৱাৰী 2024 পৰা এপ্লাই ষ্টাৰ্ট হ'ব আৰু 2 ফেব্ৰুৱাৰী 2024ত ৰাতি 10 বজালৈ এপ্লাই লাষ্ট ডেট প্ৰকাশ কৰিছে গতিকে আপোনালোকে এই এমাহ প্ৰায় সময় দিছে আৰু এমাহতে আপোনালোকে যিসকলে LP UP কাৰণে যোগ্য আৰু গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে আপোনালোকে এপ্লাই কৰিব যোগ্যতা আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব 2 জানুৱাৰী 2024 চনৰ পৰা আৰু এপ্লাই লাষ্ট ডেট হৈছে 2 ফেব্ৰুৱাৰী 2024 প্ৰায় এমাহ সময় দিছে গতিকে অতিকৈ ভাল খবৰ গতিকে এতিয়া আহিছোঁ আমি LPৰ কাৰণে আপোনালোকে গমে পালে টোটেল 3,800টা পোষ্ট আছে আৰু UPৰ কাৰণে য'ত তাত সন্নিৱিষ্ট হৈ আছে এছিষ্টেণ্ট টিচাৰ এছিষ্টেণ্ট হিন্দী টিচাৰ আৰু এছিষ্টেণ্ট ছায়েন্স টিচাৰ UPৰ কাৰণে টোটেল 1,750 হাইস্কুলৰ কাৰণে আপোনালোকে গমেই পাইছে আৰু পোষ্ট গ্ৰেজুৱেটৰ কাৰণেও গম পাইছে টোটেল পোষ্ট গ্ৰেজুৱেটৰ কাৰণে 7,000 আপোনালোকে মই কৈছোঁৱেই আৰু গ্ৰেজুৱেট টিচাৰৰ কাৰণেও আছে বহুতো পোষ্ট গতিকে বহুতো ভাল খবৰ আপোনালোকৰ কাৰণে বহুতো ভাল খবৰ এনেদৰে শিক্ষামন্ত্ৰী ফেচবুক একাউণ্টতো এনেদৰে প্ৰকাশ কৰিছে প্ৰাথমিক বিদ্যালয়ৰ কাৰণে 3,800 UPৰ কাৰণে 1,750 আৰু ঠিক তেনেদৰে হাইস্কুলৰ কাৰণে ঠিক তেনেদৰে এনেদৰে প্ৰকাশ কৰিছে আৰু কোনটো ৱেবছাইটত প্ৰকাশ কৰিছে আপোনালোকে গমেই পাইছে dw.assam.gov.in এনেদৰে আপোনালোকে হাইস্কুলৰ কাৰণেও 1,424 গৰাকী আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণেও যিবিলাক হাই ছেকেণ্ডাৰী ছাবজেক্ট টিচাৰ 7,249 গৰাকী 1,424 গৰাকী পোষ্ট গ্ৰেজুৱেট আৰু হাইস্কুলৰ কাৰণে 7,249 গৰাকী অৰ্থাৎ হাই স্কুলৰ টিচাৰ আছে 7,249 গৰাকী আৰু হাই ছেকেণ্ডাৰী ছাবজেক্ট টিচাৰৰ কাৰণে 1,424 গৰাকী টোটেল LP UP হাইস্কুল আৰু হাই ছেকেণ্ডাৰী ছাবজেক্ট টিচাৰ মেলি 14,223 গৰাকীৰ কাৰণে বিজ্ঞাপন আজি এডভাৰটাইজমেণ্টটো প্ৰকাশ কৰিছে আৰু 2 জানুৱাৰী 2024 চনৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব আপোনালোকে কোনটো ৱেবছাইটত গমেই পাইছে dw.assam.gov.in
আৰু এপ্লাই লাষ্ট ডেট হৈছে 2 ফেব্ৰুৱাৰী 2024 গতিকে অতিকৈ ভাল খবৰ যিসকলে যোগ্যতা আছে যিসকলে BEd কৰিছে বা যিসকলে LP UPৰ কাৰণে DLED কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু পৰৱৰ্তী যি CTETৰ পৰীক্ষা আছে 21 জানুৱাৰী 2024 তেওঁলোকে পৰৱৰ্তী এপ্লাই কৰিব পাৰিব নোৱাৰে যিহেতু 21 জানুৱাৰীত পৰীক্ষা আৰু 2 ফেব্ৰুৱাৰীত লাষ্ট ডেট দিছে 2024 সবিশেষ তথ্য নেক্সট ভিডিঅ'ত মই প্ৰকাশ কৰিম আৰু NIS সকলে এপ্লাই কৰিব পাৰিব নে নোৱাৰে কি নতুন নিয়ম চেঞ্জ হৈছে সকলো ধৰণৰ ইনফৰমেশ্যন নেক্সট ভিডিঅ'ত প্ৰকাশ কৰিব গতিকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব সকলো ধৰণৰ ইনফৰমেশ্যন আপোনালোকে সময়মতে লাভ কৰি থাকিবলৈ গতিকে ভিডিঅ'টো শেষলৈকে চাবলৈ ধন্যবাদ নমস্কাৰ